হেই বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আৰু মোৰ খবৰ ভালেই দিয়ক, কাৰণ মই যিহেতু গোৱাতে আছোঁ। কাৰণ কেতিয়াও ভবা নাছিলোঁ যে মই গোৱাটো কেতিয়াবা আহিব পাৰিম, ফুৰিব পাৰিম, তাকো অকলে অকলে এটা বেলেগ মানে অকলে মানে কি আৰু, মোৰ কোনো চিনাকি মানুহ অহা নাই, অচিনাকি মানুহৰ লগত এনেকৈ আহি যে মই ধুনীয়াকৈ গোৱা ফুৰিব পাৰিম ভবা নাছিলোঁ। ভাল লাগিছে। আৰু ৰাতিপুৱাই কি হৈছিল, আমি এটা জেগাত গৈছিলোঁ হা, দুধসাগৰ, যোনটো মানে এটা ৱাটাৰফল, গোৱাৰ একদম ফেমাছ ৱাটাৰফল, আপোনালোকে জানে। সেইটোত গৈছিলোঁ, কিন্তু যিহেতু মনচুন ছিজন আৰু ইমান বেছি বৰষুণ, তাতে মানে কি হ'ল, বন্ধ আছে। তো আমি ঘূৰি আহিলোঁ। ভিডিঅ' কৰাই নহ'ল, মানে সেইটো ভালে হ'ল মই ভিডিঅ' নকৰিলোঁ, কাৰণ ঘূৰিয়ে আহিলোঁ। আৰু এতিয়া মই আহি অৰ্ডাৰ দিছোঁ ছিংগাপুৰ নুডলছ আৰু কফি এটা। মানে প্ৰথমবাৰ ছিংগাপুৰ নুডলছ খাইছোঁ দেই। আৰু ছিংগাপুৰ নুডলছত মানে কি আছে জানেনে, এয়া আনাৰস। মানে মই আগতে খোৱা নাই, যিহেতু গম নাপাওঁ আনাৰসো যি থাকে। কিন্তু ঠিকেই আৰু টেঙা টেঙা অলপ লাগিছে। বাকী যি নহওক, এতিয়া খাওঁ। আজিৰ দিনটো কেনেকৈ যায়, ক'ত যাওঁ, চব দেখাই থাকিম। আৰু ভাবিছোঁ আজি স্কুটি ল'ম, আৰু স্কুটি চলাৰ মজাটো বেলেগ না গোৱাত। তো চাওঁ দিয়ক, চাওঁ কি হয়। তো এতিয়া মই খাই লওঁ। এইটো আমাৰ থাকা ঘৰ, আৰু এইফালে লৈ ল'লো আজি স্কুটি। চৰি টাকো দাদা, খোৱাই নাই জখতে মানে। আৰু ইহঁতেও লৈ ল'লে স্কুটি, ফুৰিব যাব এতিয়া। ৱাও, ক'ত যাব কোৱা তোমালোকে? মিক্স ফ্ৰুট খাই কৰিম অলপ। গুড গুড। লেডিছৰ খাব এইটো। আৰু কি খাইছা গোৱাত কোৱা? মই ড্ৰিংকছে খালো বেছিভাগ। তোমাৰ আপোনালোকৰ মানে পেনি বুলি আছে, খোৱা আছা পেনি ইমান বেয়া বস্তু। দেন ভাবিলো যে মোৰ কাৰণে সুইটেবল নহয় বস্তুটো, মই মেগনামত আহি গলো। আৰু অকণমান যাতে সেইবিলাক এতিয়া ক'ত যাবা? এতিয়া অলপ এক্সপ্লোৰ কৰি আহো। আজি দিনটো আছে আমাৰ লগত, এক্টিভা আছে, যাও নাইট আছে। ছোৱালীজনী এবাৰ দেখাই দিওঁ। ৱাও, ধুনীয়া। পুৰা দীপিকা, নহয় হেৰি আলিয়া ভাট। এইটো মোৰ ছোৱালী। মইতো আৰু কি কব, আজি তোমাৰ ছোৱালী নহয় দিয়া, মিছা কৈছে। এনেকে উপায় নাই, ৰাতি কাজিয়া লাগিছে তো সেইকাৰণে এনেকে কৈছে। কিয় কাজিয়া কৰিছা? গোৱাত আহি চিল কৰিব লাগে। কিবা গালি দি থাকে আৰু কি কব। কিয়নো গালি দিব লাগে কোৱাচোন? ধেত, নাপায়। খাই লৈ পেলটাই গৈছে যে। অ, এই দেখুৱাই নাই। ৱাও, তোমাৰ ড্ৰেছটো আৰু ব্লু ব্লু, বঢ়িয়া। যোৱা, বাই বাই। ৰেডি, চলো। কাৰো জোচে নাই, মানে কিয় জোচ নাই? বলা। সবৰে লুজ মোচন হৈ আছে, অৱস্থা বেয়া। চলো দানৱ, তো আমি এতিয়া গৈ আছো এটা, মানে তাতে গৈ দেখাম দিয়ক। আমি মজা জেগা এটাত যাই আছো। তো বলক, বতৰটো ভালে থাকিলে হয়। পাইছে, আমি স্কুটি লৈছো, এতিয়া স্কুটি চলাই যাম। কোনে কাৰ লগত বহিবা? কাৰ লগত বহিবা কোৱা? মানে যোনে পুৰা ভাল চাব জানে, বৌ আৰু মই বহু উপাসনা কৰণৰ লগত নেকি? আৰু তই মোৰ লগত দাদা অকলে। তোৰ ভয় লাগিব নেকি মোৰ লগত বহিব? নালাগে, মই নিজে চলাব পাৰিম। সব ৰেডি না গাইজ? আহি পাই গলো আমি। ইহঁতত উঠিম এতিয়া, অলপমান ফুৰিম, চাওঁ কি হয় আমাৰ যাত্ৰাটো। তো এয়া দেখা পাইছে। অ' ফাইনেলি সবে দেৰি কৰি ফাইনেলি আমি পালো নেকি? সৌৰভ, কেনেকুৱা ৰাইজ? প্ৰথমবাৰ আমি ইহঁতত উঠিছো, প্ৰথমবাৰ বেলেগ মানে এটা এক্সপিৰিয়েঞ্চ লওঁ। চাওক না, কি ধুনীয়া, মানে কি ধুনীয়া। কেনেকুৱা দানৱ? ফটো উঠি আছে একদম। কেনেকুৱা দাদা? এইটো প্ৰথম এক্সপিৰিয়েঞ্চ নে? তো এইফালে দাদা বৌ, এইফালে বৌয়ে ফটো মাৰি আছে, দানৱে ইটো চবৰে ফটো মাৰে, গুড বয়। এইফালে সৌৰভে ফটো মাৰি আছে চবৰে। আৰু এই ল'ৰাটো ৰিল বনাই ভাল পায়, খালি ৰিল। আচ্ছা, য়েছ। কিবা কবা কোনোবাই?
এনেকুৱা এক্সপিৰিয়েঞ্চ আগতেও কৰিছিলোঁ বহুতবাৰ বাট এইবাৰ আৰু কেনেকৈ লগ মাৰে ৰে এইবাৰ প্ৰথম বুলি কওঁ কিয় লগ মাৰা তই এইবাৰ প্ৰথম কিবা ক'বা মুল্লিত পাই মুলমাইল লাইফত যদি এনজয়মেণ্ট বিচৰা তেনেহ'লে আহিব লাগিব গোৱা এক্সপ্ল'ৰ কৰক আহক আমাৰ লগত আহক আমি ইমান পুৰা এনজয় কিবা ক'বা বহুত দিছে এনজয় কৰক গোৱা মুল্লিত পাইছৰ লগত আহক এনেকুৱা এনজয় কৰক মুৰলীত মাইছৰ লগত আহক আৰু এনজয় কৰক আৰু মোৰ পইচাটো ই দিব কিবা খোৱাবি না মোক পইচা চবে দি দিবি আৰু হেৰি তই কিবা দিম বুলি কৈছিলি নহয় কাপোৰ একযোৰ 10,000 টকা ভৰিছোঁ মই তাতে ভাই তই কাপোৰ একযোৰ দিম বুলি কৈছিলি মোক কাপোৰ কি ভাই কেতিয়া ক'লো মই তই কেনেকুৱা লাগিল মম্মী বা বিৰাট ভাল লাগিছিলে মই একচুৱেলি লাগিছিলে মানে এতিয়া লগা নাই কাটি দিয়া একো নহয় কোৱা গানটো বন্ধ মই একদম গম পোৱা নাছিলোঁ দেই গানটো বন্ধ কৰচোন কপিৰাইট আহিব নহয় গানটো বন্ধ কৰি দিয়কচোন কপিৰাইট আহিব কোৱা মই মধুস্মিতাক এইটো ট্ৰিপত লগ মধুস্মিতা পালোঁ নামটোৱে পাহৰিছোঁ তাই কি মধুস্মিতা ন তুমি সোধা তেতিয়া মই ক'ব পাৰিম ই বা তাই চবকে নাম বেলেগ বেলেগ দিয়ে মোক মৃদুস্মিতা কয় মধুমিতা কয় জানৱৰ নাম দিছে দানৱ এইফালে জানৱ যে আছে ওলাই দিয়ে মুখখন ইয়াক নাম দিছে দানৱ তাৰপিছত আৰু অনুৰাগক নাম দিছে অনু ডাইৰেক্ট অনু বুলি মাতিছে সভাপতি আৰু এটা দাদা আছে তাৰ নাম দিছে সভাপতি কিহৰ সভাপতি মদাহী সন্থাৰ সভাপতি আৰু ছেক্ৰেটাৰী হৈছে উমং গোলাজন যিকি নহওক এটা কথা কওঁ এই ট্ৰিপত আহি কিছুমান মানুহে কয় নহয় মানে পৃথিৱীখন একেবাৰে গোল কোন ক'ত লগ পায় কোনো গম নাপায় আৰু অকল তেজৰ সম্পৰ্কে চব কিছু নহয় এতিয়া মই সৌৰভক মুনলাইট কিহৰ সৌৰভক চিনি নাপাওঁ লগতে মই কৰণকো চিনি পোৱা নাছিলোঁ মধুস্মিতাক চিনি পোৱা নাছিলোঁ কিন্তু এতিয়া আহি লগ পাইছোঁ ইমান এইকেইদিনতে এটা ভাল মন মোক চিনি নাপালে নকবা লাজ পাম মই ভিডিঅ'টোত চিনি পাওঁ বুলি কোৱা মানে কি কয় আমাৰ কিন্তু প্ৰফেচনেল একেবাৰে বেলেগ যিটো কি আমি এইবিলাক মানে চাবই টাইম নাপাওঁ সঁচাকৈ কৰণে বহুতখিনি গম পাব তথাপিতো তাই ক'বা পাৰে নেকি চাওঁ দে মিছাকে হ'লেও বোলে কওঁ বোলে চাওঁ এতিয়া মানে এটলিষ্ট মানে এনেকুৱা লাগিছে তাই মোৰ বহুত দিনৰ চিনাকি নিজৰ ভণ্টি নিচিনা ভাল লাগিছে তাৰ বহুত ভাল আমি গুৱাহাটীত যাই ধুনীয়াকৈ খানা এটা খাম কিহেদি খানা খাম মই খাম কিহেদি খানা খাম মোক লগ পাই কেনেকুৱা লাগিল কোৱা হাঁহ নাইবা গাহৰি ক'ত খাম সঁচাকে ক'বা বেয়া লাগিলে বেয়া ভাল লাগিলে ভাল ভবা নাছিলো মানে ফ্ৰেণ্ডলি বুলি ফাৰ্ষ্ট ডে মানে হাই হেল্ল'টো হৈছিলে ট্ৰেইনতে তাৰপিছত ভালে লাগিলে হা তুমি ফ্ৰেণ্ডলি হয় কিউট হয় বাবলি হয় থেংক ইউ কোৱা নয়নদা কোৱা মইতো বহুত আগৰ পৰা মানে মোবাইলত চিনি পাইছিলো কিন্তু এতিয়া ডাইৰেক্ট লগ পাইছো খুব ভাল ধুনীয়া বহুত খোলা ভাল লাগিছে সঁচাকে না মিছাকে সঁচাকে একদম থেংক ইউ আৰু আমাৰ লগৰ এনেকুৱাই লাগিছে একদম থেংক ইউ আমাক কেনে পাইছে আমাক কেনে পাইছে নিচিনা লাগিছে একদম খোলা খোলা একো পেটত নাৰাখে গোটেই কৈ আমাক কেনে পাইছে কৈ দিওঁ না তোক বেয়া লাগছি হ'ব দে দাদা নয়নদা আপোনাৰ ট্ৰেন্সফাৰ দিয়া হৈছে আহক আপোনাৰ এতিয়া মই ইয়াত এখনত আছো এয়া দেখা পাইছে নদী তো মোৰ মানে গোৱাত পটককে কথা এটা মনত পৰি গ'ল তাৰমানে মোৰ লগত মই একচুৱেলি গোৱা আহিব লাগিছিল 4 বছৰ আগতে কিন্তু কয় নহয় মানুহৰ তেতিয়া চাগে মোৰ লাকেই নাছিলে আহিবৰ কাৰণে সেইটো টাইমত কাৰণ মানে মোৰ লগত বহুত বেছি ডাঙৰ এটা স্কেম হৈ গ'ল স্কেম মানে একচুৱেলি মানে এটা ইভেন্ট অৰ্গেনাইজাৰ আছিলে যোনটো ইভেণ্টে মানে অসমতে মানে প্ৰগ্ৰেম পাতে দেই মানে আৰু তেখেতসকলে মানে যিসকলে উইনাৰ হয় বা মানে কিবা কিবি প্ৰগ্ৰেম মানে লাষ্ট প্ৰগ্ৰেমটো ফিনালেটো মানে গোৱাত কৰাৰ কথা আছিলে আৰু মোক তাতে মানে এজ এ ইনফ্লুৱেঞ্চাৰ এৱাৰ্ড দিয়া কথা আছিলে হা তো তেখেতে মোক আৰু এজন ডাঙৰ আমাৰ ইউটিউবাৰ আপোনালোকে সকলোৱে চিনি পাব নাম মেনশ্যন নকৰোঁ তো তেখেতকো ক'লে কি তেখেতক আপোনালোকে তুমি কণ্টেক্ট কৰাই দিয়া ঠিক আছে মই তেখেতক কণ্টেক্ট কৰাই দিলোঁ তাৰপিছত তেখেত আৰু মই একেলগে অহা কথা আছিলে গোৱা তেওঁলোকে চব মানে এৰেঞ্জমেণ্ট কৰি দিব ফ্লাইটৰ পৰা থকাৰ পৰা খোৱাৰ পৰা গোটেইখিনি আৰু তেওঁলোকে মানে হেৰি এৱাৰ্ড দিব আৰু একেলগে তেওঁলোকৰ লগত আহিমো আৰু তেনেকুৱা আছিলে ভালো লাগিল প্ৰথমবাৰ আৰু ইমান ডাঙৰ এটা মানে ট্ৰিপ বা ইমান ডাঙৰ ভাল জেগা তাত যাম তেতিয়ালৈকে মই ক'তো ঘূৰি পোৱা নাই ফুৰি পোৱা নাই কিন্তু কথাটো এইটোৱে যে মই তেখেতক কণ্টেক্ট কৰাই দিলোঁ কণ্টেক্ট কৰাই দিয়াৰ পিছত কি হ'ল নাজানো কি হৈ গ'ল
মই কেঞ্চেল হৈ থাকিলোঁ মানে পষ্টাৰ চষ্টাৰ অলৰেডি মানে তেওঁলোকে ওলাইছিলে পষ্টাৰো আছিলে মই পষ্টাৰখনো মানে আপলোড কৰিছিলোঁ মোৰ ইউটিউব ইনষ্টাগ্ৰামত তাৰপিছত কেইদিনমান পিছত মোক ফোন কৰিলে যে তুমি নিজে ফ্লাইটত অহা যোৱা কৰাটো তোমাৰ নিজৰ তুমি নিজে অহা যোৱা কৰিব লাগিব বাকীখিনি তোমাৰ থাকিব তেতিয়া মই ফ্লাইটত উঠিয়ে পোৱা নাই মোৰ তাত ইমান পইচা নাইয়ে যাৰ কাৰণে মই নিজে ফ্লাইট বুক কৰি মানে টিকেট কাটি মই নিজে যাম অহা যোৱা কৰিম তাৰপিছত মই ভাবিলোঁ মই এনেকৈতো যাব নোৱাৰোঁ মই ক'লোঁ কি এনেকৈতো মই যাব নোৱাৰোঁ আৰু আপুনিতো আগতেই কৈছিলে যে আমি সকলোখিনি দিম আৰু তেখেত যিগৰাকী ইউটিউবাৰক কৈছিলে ডাঙৰ ইউটিউবাৰ তেখেত বহুত ছাবস্ক্ৰাইবাৰ আছে তো তেখেতকো আমি দুটা একেলগে যাম আৰু তাৰপিছত কি হ'ল একমাহ নহয় 20 দিনমান আগত চাগে মোৰ ভালকৈ মনত নাই বহুত দিন হ'ল তো মই কেঞ্চেল হৈ থাকিলোঁ তাৰপিছত মই গম পালোঁ যে মোৰ জেগাত এজনী বেলেগ ছোৱালী গৈছে ইউটিউবাৰ আৰু তাৰ পিছত সেইটোতো নহ'লে বেলেগে এৱাৰ্ডটো পাই গ'ল মোৰ জেগাত ছোৱালী এজনীয়ে আৰু সেই ল'ৰাজনে পালে যাক মই কণ্টেক্ট কৰাই দিছিলোঁ তাৰপিছত তেওঁলোকৰ আৰু এটা শ্ব' হৈছিলে যোৰহাটত আকৌ মোক মাতিলে তাৰপিছত মই বাজনীৰ লগত ভালেই মানে কথা বতৰা পাতি থাকোঁ তাৰপিছত মই আকৌ গ'লোঁ তাত মোক ক'লে যে তুমি যাৰ লগত থাকা যি কেইগৰাকী কিছুমান তোমাৰ যাৰ লগত তুমি ভাল দেখুওৱা মানে ভিডিঅ' তোমাক বহুত ভাল পোৱা দেখায় কিবা দেখায় তো সেইবিলাক মানুহ তোমাক বহুত হিংসা কৰে ভাল নাপায় তুমি অলপ সাৱধানে থাকিবা কাৰণ তোমাৰ যে গোৱাৰ সেই প্ৰগ্ৰেমটো কেঞ্চেল হৈছিলে একচুৱেলি পৰুৱাইছিলে আমাৰ দ্বাৰা আমাক এনেকৈ তোমাৰ কথা কৈছিলে চ' তোমাক কেঞ্চেল কৰিলোঁ কিন্তু তাৰপিছতে গম পালোঁ যে তুমি তেনেকুৱা ছোৱালী নহয়ে তাৰমানে আৰু সেয়াই আৰু ন ভগৱান আছে ভগৱানে জানে কোন ভাল মানে ওপৰৰ পৰা চাই থাকে ন এইবিলাক কৰি লাভ নাই তাৰমানে সেইটোৱে মোৰ মনত পৰি গ'ল আজি কোৱাত থকাৰ কাৰণে সেই কথাটো মনত পৰি গ'ল অলপমান শ্বেয়াৰ কৰি দিলোঁ আপোনালোকৰ লগত বাকী বেলেগৰ বেয়া কৰি লাভ নাই নিজে ভাল কাম কৰি যাওক ভাল হ'ব আৰু নিজৰ মানুহবিলাকেই বেয়া কৰে মানে গম পালেনে সেইটোৱে আৰু বাকী একো নাই আপোনালোকে মৰম দি থাকিলে চব হৈ থাকিব আশীৰ্বাদ কৰিব লাভ ইউ পাই গ'লো পাৰ এতিয়া আমি নামো ইয়াৰ পৰা এখন আমি যে বুক কৰিছোঁ এইখনত প্ৰাইচ এনেই আপোনাৰ 18,000 মান লয় আৰু সেইকাৰণে আমি বহুত মানুহ মানে কি নলয় আৰু 12জন এখনত 12জন মান লয় আৰু এইখনটো ডাঙৰ ন এইখনত আপোনাৰ অলপ বেছি হয় আমাৰ গতিকে এইখনত 12জন ল'ব পাৰে চ' ডিভাইড কৰিলে অলপ কমকৈ হৈ যায় সেয়াই আৰু মিৰামাৰ বিচত আহিছোঁ ৰাইজ কিন্তু মিৰামাৰৰ দেখোন এইটো নাই কি হ'ল ৰাইজ এয়াই হৈছে মিৰামাৰ বিচ এতিয়া মানে ৰাতি হৈ গ'ল ন সেইকাৰণে ভালকৈ নাহে আৰু দেখালোঁ অলপ সাগৰখন ধুনীয়া এই চাওক ঢৌ মজা আৰু আমাৰ লগত থকা ছোৱালীকেইজনীৰ কোনজনীক বেছি ধুনীয়া লাগিছে সেইটোও কমেণ্ট কৰি জনাব নেকি আৰে বিয়া হ'ল কি হ'ল ধুনীয়াই বিয়া হ'লেও চাব পাৰি দিয়ক এতিয়া আহিছোঁ আমি দ্য ৱাৰ তো এখন লোকেল মানে সেয়া হয় লোকেল ৰেষ্টুৰেণ্ট হয় ইয়াতে লোকেল ফুড পায় গোৱাৰ চাওঁ কি পায় আপোনালোকক দেখা মইতো নাজানো ইমান এটা চাব লাগিব বলক আৰু ইয়াতে বনাই আছে এইবোৰ দেখা পায় আৰু এইফালে কি হয় এইফালে এওঁলোকৰ মানে ট্ৰেডিশ্যনেল আমাৰ যেনেকৈ ডলা খৰাহি এইবিলাক থাকে তো সিহঁতৰো আছে কিবা কিবি এইটো মানে ইয়াৰ পৰা আনি কিনে বনাই দিব নেকি ডাইৰেক্ট বাহ কেঁকুৰা বহুত ধুনীয়া হয় দেই এখন বহুত ধুনীয়া হয় মজা লাগিছে প্ৰাইজ ফুৰি একদম ভাগৰ লাগি গৈছে এতিয়া পালোহি এই চাৰ্চটো চিনি পাইছিলে চাৰ্চটো গোলমাল চিনেমাখনতে দেখায় এই চাৰ্চটোৱে হয় আৰু এই এতিয়া ৰাতি ভালকৈ দেখাব নোৱাৰিম এই যে ঘণ্টাটো দেখিছে এইটো হৈছে এছিয়াৰ চবতকৈ ডাঙৰ ঘণ্টাটো গোলমাল ফিল্মখনৰো শ্বুটিং হৈছিলে আৰু বহুত ফিল্মৰ এনেকুৱা শ্বুটিং হৈছিলে এতিয়া মানে ৰাতিয়ে হৈ গ'ল ভালকৈ দেখাব পৰা নাই ডিনাৰ টাইম হৈয়ে গ'ল আৰু বেচেৰা কষ্ট পাইছে আজি মোৰ লগত আহিছে স্কুটিত ল'ৰাকেইটাৰ লগত গ'লে সি যায়ে পালে হয় আমাৰ ছোৱালীকেইটাৰ লগত থকাৰ কাৰণে আজি ই আমাৰ লগত গলি আছে আৰু তাৰ হৈছে হাগা তাৰ হৈছে হাগা বেচেৰা বহিয়ে থাকে উঠিলে হাগা লাগে উপায় নাই আৰু এইবিলাক বস্তু নহয় দেই এনেই কৈ আছে
গ'লো হোটেল আহি পাই গ'লো মজা লাগিল এতিয়া খানা খাওঁ এতিয়া ভাত খাওঁ